নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত চাৰিযোৰ খুব ধুনীয়া হাতে বোৱা হেভি ডিজাইনৰ মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰো কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মই ভিডিঅ'ৰ প্ৰথমতে জনাওঁ যে মোৰ ঘৰ ৰঙিয়া। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে মই কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এইযোৰ মই দেখাই আছোঁ, বহুত বেছি ধুনীয়া হয়। এইকেইটা হ'ব ইয়াৰ চাইড পতিকেইটা খুব ধুনীয়াকৈ ৰঙা আৰু হালধীয়া ৰঙটোৰে মিক্স কৰি বনাই দিয়া হৈছে। এই কাপোৰযোৰ বনাওঁতে বহুত বেছি মানে কষ্ট কৰিব লগা হৈছে, কাৰণ মিনা কৰা টাইপত এই কাপোৰযোৰ বনাই দিয়া হৈছে। যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে বা ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। কেৱল নলবাৰী আৰু ৰঙিয়াৰ পৰাই কেছ অন ডেলিভাৰী ল'ব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে নলবাৰী আৰু ৰঙিয়াৰ পৰা আহিয়ে কেছ অন ডেলিভাৰী ল'ব পাৰিব। এনেকুৱা নহয় যে আপোনালোকৰ মই ঘৰত দিব যাম, পে'মেণ্টটো পিছত দিব, তেনেকুৱাকৈ নহয়। বহুতে এইটো কথা কয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া মই কোৱা কথাখিনি আপোনালোকে মানে গোটেইখিনি গম পাব যে কাপোৰ এযোৰ কেনেধৰণে অৰ্ডাৰ কৰিব লাগে বা কি প্ৰচেছত। আৰু এই মানে কালাৰটো অৰিজিনেল কালাৰ যিটো ভিডিঅ'ত দেখা পাইছে তেনেকুৱা হয়। এই কাপোৰযোৰ ক'লা ৰঙৰ নহয়, হয়তো দেখাত তেনেকুৱা লাগিব পাৰে। আপোনালোকৰ সুবিধাৰ্থে মই স্ক্ৰীনত ফটোটো দিয়ে দিম। এইখন হৈছে ইয়াৰ মেখেলাখনো আহল বহল বা ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব, কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লোৱা আপোনালোকৰ মাজলৈ, সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। মই আৰু দেখুৱাৰ মানে প্ৰয়োজন নাই। আপোনালোকে ইচ্ছা কৰিলে ডিজাইন কৰি চিলাই ল'ব পাৰিব। এনেই ভিডিঅ'টো দীঘলীয়া হৈছে আৰু দীঘলীয়া হ'ব। আৰু মই যেতিয়া কাপোৰযোৰ দেখাওঁ আপোনালোকক খুব ধুনীয়াকৈ দেখাওঁ, তাত কোনো ধৰণৰ কনফিউজ হ'ব লগা কোনো কথা নাই। আৰু আপোনালোকে হয়তো এই নাম্বাৰটোত কেতিয়াবা ফোন নালাগিব পাৰে, আপোনালোকে হোৱাটছআপ কৰিব বা ইমান বেছি ফোনবিলাক ৰিচিভ কৰাও মোৰ পক্ষে মানে সম্ভৱ নহয়, যিহেতু মই অকলে গোটেইখিনি কাম কৰোঁ। প্লিজ আপোনালোকে যদি মানে ফোনত নাপায় হোৱাটছআপ কৰিব, মই আপোনালোকক ৰিপ্লাই দি দিম। নেক্সট মই ৰঙা ৰঙৰ দেখাই আছোঁ। বগা, হালধীয়া, ক'লা এইকেইটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে বা মন পচন্দৰ হয় তেনেহ'লে বুকিং কৰিব পাৰিব। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, এইটো চাই চিতি কাপোৰ এযোৰ ল'ব। কাৰণ কাপোৰ এযোৰ মানে অনলাইনত লোৱাটো কোনো ধৰণৰ বেয়া কথা বা ডাঙৰ কথা নহয়, যাতে আপোনালোকে চাই চিতিহে কাপোৰ এযোৰ লয়। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। মই সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড কৰোঁ। খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰ ডিজাইন লগতে কালেকশ্যনবিলাকো মেখেলাখনো খুব ধুনীয়াকৈ দেখাই দিলোঁ। ওপৰলৈকে বুটাখিনি দিয়া হৈছে, খুব বেছি মৰম লগা বা হেভি ডিজাইনৰ যিহেতু। এয়া চাব, এইকেইটা হ'ব ইয়াৰ চাইড পতিকেইটাও খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাম। এয়া চাব, বহুত বেছি ধুনীয়া হয়। হালধীয়া, গুলপীয়া এইকেইটা ৰঙেৰে বুটাখিনি দিয়া হৈছে। ক'লা ৰঙৰ হয় এই মেখেলা চাদৰযোৰ।
আগতেও জনাইছোঁ কলা ৰঙৰ মেখেলা চাদৰবিলাক ভিডিঅ'ত ভালদৰে কালাৰবিলাক নাহে। এয়া চাব ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিব। পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইখন চাদৰখন খুব ধুনীয়াকৈ মই দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব বুটাবিলাক দিয়া হৈছে এনেকুৱা ধৰণৰ। হালধীয়া আৰু কেৱল গুলপীয়া ৰংটোৰেহে বুটাখিনি দিয়া হৈছে। আৰু মই জনাওঁ যে মোৰ এই অংকিতা ডেকা চেনেলটোত কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনতে গুচা বুটা তেনেকুৱা নাপাব। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক কেনে পায়। এইকেইটা চাব, ইয়াৰ ছাইড পটি হয়। ছাইড পটিকেইটা বহুত বেছি মৰম লগা হয়। খুব ধুনীয়াকৈ ছাইড পটিকেইটা বনাই দিয়া হৈছে। নেক্সট ইয়াৰ ব্লাউজ পিচটো মই দেখাই আছোঁ। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। নেক্সট মই আন এযোৰ মৰম লগা বেঙুনীয়া ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। হালধীয়া, গুলপীয়া, বগা এইকেইটা ৰঙেৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। নিশ্চয় এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে এই কাপোৰযোৰো ল'ব পাৰিব। আপোনালোকৰ যদি মন পচন্দৰ হয় স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। মই ইয়াত প্ৰাইচবিলাক জনাব নোৱাৰিম। আপোনালোকে কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ যিটো স্ক্ৰীনত নাম্বাৰ আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব। এনেকুৱা নহয় যে আপোনালোকে কণ্টেক্ট কৰিব ক'ব যে এই যে বেঙুনীয়া ৰঙৰ মেখেলা চাদৰ তেনেকুৱাকৈ নহয়। আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। কাৰণ বেঙুনীয়া ৰঙৰ মেখেলা চাদৰ বহুত দিলোঁ হয়তো আগৰ ভিডিঅ'বিলাকো আপোনালোকে এতিয়া পাব পাৰে, এনেকুৱাও হ'ব পাৰে। সেয়েহে স্ক্ৰীনশ্বট লৈয়ে হোৱাটছএপ কৰিব। এইটোত কণ্টেক্ট কৰিব লগা নাই বা কিবা পে'মেণ্ট সম্পৰ্কত তেনেকুৱা কথাৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব। কিন্তু আপোনালোকে কাপোৰৰ ৰিলেটেড বা স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিলে মানে হোৱাটছএপতহে কথা পাতিব। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ আহল বহল ডাঙৰ দীঘল আছে। এই ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে আচলত, বাকীখিনি সৰু সৰু দিয়া হৈছে। এই বুটাটোৰো ডাঙৰ বুটাটোৰো বহুতকেইটা পাক আছে। বহুত মেহনত কৰি কাপোৰযোৰ বনাই দিব লগা হৈছে। নেক্সট চাব ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো একেবাৰে ডাঙৰ ডাঙৰ বুটা এক লাইন দিয়া হৈছে। বহুত বেছি ধুনীয়া হয়। আহল বহল ডাঙৰ দীঘল আছে। নিশ্চয় এই কাপোৰযোৰ আপোনালোকক ভাল লাগিব। ভাল লাগিলে ল'ব পাৰিব। নেক্সট মই আপোনালোকক ইয়াৰ ছাইড পটিকেইটাও দেখাই দিম। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে লৈ আনিছিলোঁ। দেখালোঁ ভালদৰে। যদিহে মন পচন্দ হৈছে ল'ব পাৰিব। আজিলৈ ইমানে। ধন্যবাদ।